মৰ্ণিং অসম কেনে আছে আপোনালোকেও জনাব দেই। এয়া মই লগৰ এজনীৰ ঘৰত থাকিব আহিলোঁ। গৰম পানী অকণ খাই লৈ দিনলৈ আৰম্ভ কৰিলোঁ। তাতে আৰু ধুনীয়া মানে কি চেনেহী দেখুৱাম, আপোনালোকেও চাবচোন। পিছফালে পথাৰ আছে, পথাৰলৈ আহিলোঁ। অকণমান গৰাইটি নামি গৰাইটিও দেখাম বাৰু। প্ৰথমতে চাই লওক, ইমান ধুনীয়া পৰিৱেশ। আমি অকল চহৰ নগৰ সেইবোৰে বিচাৰোঁ, গাঁৱতো যে ইমান ধুনীয়া পৰিৱেশ সকলোৱে আমি মোবাইলতে ব্যস্ত থাকি আমি অনুভৱেই নকৰোঁ। সেয়া চাওকচোন কোৱালিটি। সকলোৱে ল'বচোন, দেহ মন সকলোৱে ভাল থাকিব। তাতে আৰু এটি বস্তু দেখুৱাম, আপোনালোকে চাব দেই। তাতে আৰু গৰু গাই চব সকলোৱে আছে, গৰু ছাগলী হাঁহ কুকুৰা। এতিয়া চাব দেই, ইমান ধুনীয়াকৈ খেলি আছে হাঁহ কিটি পুৱাতে। চাওকচোন কথা পাতি কেনেকৈ গা ধুই আছে ৰং মনে। আমিও কেতিয়াবা দিনটোলৈ তেনেকৈ ওলাই যাওঁ নহয়, আপোন পাহৰা হৈ লগৰবোৰ লগত এনেকৈ খেলি থাকোঁ নহয় জানো। ইমান মৰম লগা দৃশ্য চাওকচোন। ইয়াত চাওক ধাননি পথাৰ, এয়া সূৰ্য পোহৰ, কাকো ঢাকি ৰাখিব নোৱাৰে, কোনেও ঢাকি ৰাখিব নোৱাৰে।